हेलो माय डियर स्टूडेंट्स आज आमी लखागु केनेके उलियाब लागे हेतु आलोचना करिम। याते किछुमान नम्बर तोमालोকৰ কাৰণে লৈ আহিছো। এইবিলাকৰ लखागु केनेके उलियाब लागे চাই লোৱা। नम्बर 1 দিয়া আছে সোৱা 12 18 আৰু 30 এই তিনিটা কি কৰিব লাগে लखागु उलियाब লাগে। সো কি কৰিব লাগিব ইয়াতে 12 দিয়া আছে 18 দিয়া আছে আৰু 30 দিয়া আছে। लखागु उलियाबলে হলে এনেকৈ मौलिक उत्पादकीकरण पद्धति जेटो आसिल हे पद्धतिर आमि एनेকৈ लिखि लम। प्रथमते तुमि तिनिटाके भाग जोवाকৈ এটা সংখ্যা বাছি উলিয়াব লাগিব। যেনেকৈ ইয়াতে তিনিটা সংখ্যাক 2 দি ভাগ যায় 2 6 গুণ কিমান 12 2 9 গুণ কিমান 18 আৰু 2 15 গুণ কিমান 30 গতিকে 2 দি আমি ভাগ কৰিলো। তাৰ পিছত সোৱা 2 দি তিনিটাকে ভাগ যায় না চাব লাগিব। 2 6 যায় 9 আৰু 15 ভাগ না যায় কিন্তু 3 দি তিনিটাকে ভাগ কৰিব পাৰো। 3 2 গুণ কিমান 6 হয় 3 3 গুণ কিমান 9 আৰু 3 5 গুণ কিমান 15। এতিয়া সোৱা লাষ্টত যি কেইটা সংখ্যা থাকিল আৰু কমন সংখ্যাৰে ভাগ না যায় গতিকে বাহিৰৰ যে সংখ্যা কেইটা আছে এই কেইটা পূৰণফলে হ'ব লখাগু। therefore লখাগু হ'ব অৰ্থাৎ 12 18 আৰু 30ৰ লখাগু অৰ্থাৎ এলসিএম লোয়েষ্ট কমন মাল্টিপল। ওকে এলসিএম মানে লঘিষ্ঠ সাধাৰণ গুণিতক বা লোয়েষ্ট কমন মাল্টিপল। এই বাহিৰৰ কেইটা পূৰণ কৰিব লাগিব 2 * 3 * 2 * 3 * 5। ওকে এই কেইটা পূৰণ কৰিলে যি হ'ব হেতু হ'ব আমাৰ লখাগু। এতিয়া সোৱা 2 ৰ লগত 3 পূৰণ কৰিলে 6 6 ৰ লগত 2 পূৰণ কৰিলে কিমান হয় 12 12 ৰ লগত 3 পূৰণ কৰিলে কিমান হয় 36 36 ৰ লগত 5 পূৰণ কৰিলে কিমান হয় 180। গতিকে ইয়াৰ লখাগু কিমান হল 180। বুজি পাইছা? এতিয়া সোৱা নম্বৰ 2 কি দিয়া আছে 15 18 আৰু 25 15 18 আৰু 25ৰ লখাগু উলিয়াব লাগে। 15 18 আৰু 25 এনেকৈ লিখি লোৱা হল। এতিয়া সোৱা এনেকৈ এটা সংখ্যা বাছি উলিয়াব লাগে যাতে তিনিটা সংখ্যাক ভাগ যায়। ইয়াতে 15 দিয়া আছে 18 দিয়া আছে আৰু 25 দিয়া আছে। সোৱা ইয়াতে 3 যদি লোৱা হয় 3 15 18ক যে 25ক না যায় 3 দি তুমি কৰিব পাৰা 3 5 গুণ কিমান 15 3 6 গুণ কিমান 18 3 25ত ভাগ না যায় গতিকে 25 25 তুমি ৰাখিব লাগিব। ওকে এতিয়া সোৱা আকৌ 5 দি যদি আমি ভাগ কৰো 5 1 গুণ কিমান 5 5 6ত ভাগ না যায় গতিকে 6 ইয়াতে 6 থাকিব আৰু 5 25ত কিমান বাৰ যায় 5 বাৰ যায়। গতিকে এলসিএম অৰ্থাৎ লখাগু এলসিএম কিমান আহিব বাহিৰৰ কেইটা পূৰণ কৰিম অৰ্থাৎ 3 * 5 * 1 * 6 * 5। ওকে এই কেইটা পূৰণ কৰিব লাগিব। সো 3 * 5 3 5 গুণ 15 15 লগত 1 পূৰণ কৰিলে কি 15 হয় 15 আৰু ইয়াতে 6 5 গুণ 30 অৰ্থাৎ 15 আৰু 30 আমি পূৰণ কৰিব লাগিব। সোৱা ইয়াতে মই দেখাই দিছো 15 আৰু 30। ওকে ইয়াতে পূৰণ কৰিম 0 5 গুণ 0 0 1 গুণ 0 1 ঘৰ কেনসেল 3 5 গুণ 15 3 1 গুণ 3 আৰু একে 4 কিমান হল 0 5 4 450। ওকে ইয়াৰ লখাগু কিমান আহিল আমাৰ 450। তাৰপিছত নম্বৰ 3 দিয়া আছে 10 18 আৰু 24 ইয়াৰ লখাগু উলিয়াব লাগে 10 18 আৰু কিমান দিয়া আছে 24 অৰ্থাৎ তিনিটা নম্বৰক আমি 2 দি ভাগ কৰিব পাৰো 2 5 গুণ কিমান 10 2 9 গুণ কিমান 18 2 12 গুণ কিমান 24। এতিয়া আমি 3 দি ডিভাইড কৰিম 3 5ত ভাগ না যায় গতিকে ইয়াতে 5 5 থাকিব 3 3 গুণ কিমান হ'ব 9 3 4 গুণ কিমান হ'ব 12। সো এইবিলাক আৰু ভাগ কৰিব নোৱাৰো। therefore এলসিএম অৰ্থাৎ লখাগু এলসিএম ইকুৱেল টু বাহিৰৰ কেইটা পূৰণ 2 * 3 * 5 * 3 * 4। ওকে বাহিৰৰ কেইটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব। সো ইয়াতে 6 2 3 গুণ কিমান 6 6ৰ লগত 5 পূৰণ কৰি 30 30 আৰু 3 4 গুণ 12 অৰ্থাৎ 30 আৰু ইয়াতে 12 তুমি পূৰণ কৰা 2 0 গুণ 0 2 3 গুণ 6 1 ঘৰ কেনসেল 1 0 গুণ 0 1 3 গুণ কিমান আহিব 3 0 6 3 গতিকে কিমান আহিল 360 অৰ্থাৎ 10 18 আৰু 24ৰ লখাগু কিমান হল 360। তাৰপিছত নম্বৰ 4 দিয়া আছে 20 25 আৰু 60। ওকে 20 25 আৰু 60 কি উলিয়াব লাগে লখাগু উলিয়াব লাগে। সোৱা তে 20 লিখিলো ইয়াতে 25 আৰু ইয়াতে
16 প্ৰথমতে চোৱা 3 দি 2 দি ভাগ কৰি 5 দি আমি ডিভাইড কৰিব পাৰোঁ ডাইৰেক্ট গতিকে 5 4 গুণ কিমান 20 5 5 গুণ কিমান 25 আৰু 5 12 গুণ কিমান 60 এইখিনি হল তাৰপিছত চোৱা 2 দি যদি ডিভাইড কৰা হয় 2 2 গুণ 4 2 5ত ভাগ নাযায় গতিকে 5 থাকিব 2 6 গুণ 12 আকৌ চোৱা 2 দি ভাগ কৰিব পাৰোঁ 2 1 গুণ 2 2 5ত ভাগ নাযায় 5 থাকিব 2 6 কিমান বাৰ যায় 3 বাৰ যায় ওকে হৈ গল therefore LCM লসাগু কিমান আহিব এই গটেকিটো পূৰণ কৰি আমি 5 * 2 * 2 * 1 * 5 * 3 ওকে এইকেইটা পূৰণ কৰিব লাগিব সো 5 ৰ লগত 2 পূৰণ কৰিলে 10 10 ৰ লগত 2 পূৰণ কৰিলে 20 20 ৰ লগত 1 পূৰণ কৰিলে 20 থাকিব তাৰপিছত 20 আৰু 5 5 ৰ লগত 20 পূৰণ কৰিলে 100 100 ৰ লগত 3 পূৰণ কৰিলে 300 গতিকে ইয়াতে আহিব 300 ওকে সো ইয়াৰ লসাগু কিমান হল 300 তাৰপিছত নাম্বাৰ 5 ত দিয়া আছে 16 18 আৰু 48 সো 16 18 আৰু 48 ইয়াৰ এলসিএম উলিয়াব লাগে ওকে সো প্ৰথমতে 2 দি ডিভাইড কৰিম 2 8 গুণ 16 2 9 গুণ 18 2 24 গুণ কিমান হয় 48 হয় ওকে এটা হৈ গল আকৌ 6 এতিয়া 3 দি আমি আকৌ 2 দি ডিভাইড কৰিম 2 4 গুণ কিমান 8 2 9 ভাগ নাযায় 9 9 থাকিব ইয়াতে 2 24ত কিমান বাৰ যায় 12 বাৰ যায় ওকে আকৌ চোৱা 2 দি ভাগ কৰো 2 2 গুণ 4 এতে 9 থাকিব 2 6 গুণ কিমান হ'ব 12 তে চোৱা আকৌ 2 দি ভাগ কৰো 2 1 গুণ 2 তে 9 থাকিব 2 3 গুণ 6 আকৌ সেতে 3 দি ডিভাইড কৰিম এতে একে থাকিব 3 3 গুণ কিমান 9 3 1 গুণ 3 ওকে এখানে হল therefore LCM লসাগু কিমান আহিব বাহিৰৰ কেইটা পূৰণ 2 * 2 * 2 * 2 চোৱা এটা দুটা তিনটা চাৰিটা 2 আছে 1 2 3 4 ইনটু তাৰপিছত কিমান আছে 3 * 1 ইনটু আকৌ কি আছে 3 * 1 ওকে সো চোৱা 2 2 গুণ 4 4 2 গুণ কিমান 8 8 ৰ লগত 2 পূৰণ কৰিলে 16 16 ৰ লগত 3 পূৰণ কৰিলে কিমান হয় 3 16 48 48 48 ৰ লগত 3 পূৰণ কৰা সো 48 * 3 ওকে সো 3 8 গুণ কিমান 24 24 ৰ 4 হাতত 2 3 4 গুণ 12 13 14 গতিকে কিমান আহিব 144 গতিকে 16 18 আৰু 48 ৰ লসাগু কিমান আহিল আমাৰ 144 ওকে নেক্সট ওয়ান নাম্বার 6 ত দিয়া আছে 60 80 আৰু 120 সো 60 80 আৰু 120 কি উলিয়াব লাগে এলসিএম উলিয়াব লাগে সো প্ৰথমতে 2 দি ডিভাইড কৰিম 2 30 কিমান আহিব 60 2 40 গুণ কিমান হয় 80 আৰু 2 120ক যদি ভাগ কৰা তেনেহলে কিমান হ'ব 60 2 60 ৰ লগত পূৰণ কৰি 2 60 পূৰণ কৰিলে কিমান হয় 120 ওকে আকৌ 2 দি আমি ডিভাইড কৰিম 2 15 গুণ কিমান আহিব 30 2 20 গুণ কিমান 40 2 30 গুণ কিমান আহিব 60 ওকে এতিয়া চোৱা এতিয়া আমি ডাইরেক্ট 5 দি ডিভাইড কৰিম 5 3 গুণ কিমান 15 5 4 গুণ কিমান 20 আৰু 5 6 গুণ কিমান 30 আকৌ চোৱা 3 দি ডিভাইড কৰিম 3 1 গুণ 3 4 ভাগ না 4 থাকিব 3 2 গুণ 6 আকৌ আমি 2 দি ডিভাইড কৰো 1 2 2 গুণ 4 1 ওকে আৰু ভাগ না যায় গতিকে এইবাৰ পূৰণ কৰিব লাগিব therefore LCM অৰ্থাৎ লোয়েষ্ট কমন মাল্টিপল লঘিষ্ঠ সাধাৰণ গুণিতক বা লসাগু 2 পূৰণ 2 পূৰণ 5 ওকে এবিলে পূৰণ কৰি আছো ইনটু কিমান দি আছে 3 ইনটু 2 ইনটু 1 ইনটু 2 ইনটু 1 ওকে বাহিৰৰ কেইটা পূৰণ কৰিব লাগিব 2 2 গুণ 4 4 5 গুণ 20 20 ৰ লগত 3 পূৰণ কৰিলে 60 60 ৰ লগত 2 পূৰণ কৰিলে 120 120 ৰ লগত 2 পূৰণ কৰা 240 ওকে গতিকে ইয়াৰ লসাগু কিমান আহিল 240 গতিকে এনেকৈ আমি সংখ্যাবিলাকৰ লসাগু উলিয়াব পাৰোঁ